আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সোণাপুৰত হৈ যোৱা যিটো এভেকশ্যন, এই এভেকশ্যনৰ সম্পৰ্কত আমি পৰিদৰ্শন কৰাৰ কাৰণে আহিছিলোঁ আৰু পৰিদৰ্শন কৰিলোঁ। দেখিছোঁ যে তাত আমি বেছি সংখ্যক মানুহে আচলতে সাধাৰণ মানুহ আৰু নদী ভঙা মানুহ, বিভিন্ন আদিত অহা মানুহ তাত হেৰি কৰিছে। কিন্তু প্ৰথমতে আমি এই কথাটো ক'ব লাগিব যে আজি চৰকাৰৰ ভুলৰ বাবে আচলতে এই মানুহখিনি এনেকৈ আজি ট্ৰাইবেল বেল্টৰ ভিতৰত থাকিবলৈ তেওঁলোকে সক্ষম হয়। আচলতে বহুদিন আগত এইবিলাক হ'ব লাগিছিল, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু ভোটৰ লালচাত বা অন্য কিবা কাৰণত, ৰাজনৈতিক কাৰণতে হওক, এইবিলাক তেওঁলোকে চৰকাৰে, আগৰ চৰকাৰ, মই আজি চৰকাৰৰ কথা কোৱা নাই, আগৰ চৰকাৰেও এই ব্যৱস্থা নকৰিল আৰু নকৰাৰ ফলত আজি এই পৰিস্থিতিৰ উদ্ভৱ হ'ল। গতিকে আমি এইটো বিচাৰোঁ যে যিবিলাক অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি বা বেল্ট এৰিয়া, যিবিলাক জনজাতীয় যিবিলাক বেল্ট, সেই বেল্টবিলাকৰ পৰা মানে চববিলাক মানে মুক্ত হ'ব লাগে, বেদখল মুক্ত হ'ব লাগে আৰু এইবিলাক সংৰক্ষণ কৰিব লাগে। গতিকে এই একেখিনি কথা আজি ইয়াত যিখিনি মানুহ উচ্ছেদিত হৈছে, একে সময়তে আমি এই কথাটোও কৈছোঁ যে উচ্ছেদিত মানুহখিনিক, যিখিনি ভূমিহীন মানুহ, এই ভূমিহীন মানুহখিনিক অন্য ঠাইত হ'লেও তেওঁলোকক সংস্থাপন কৰিব লাগে, কাৰণ তেওঁলোকে প্ৰকৃততে ভাৰতীয় নাগৰিক আৰু যিসকলৰ ভূমি আছে তেওঁলোকে হয়তো তেওঁলোকৰ নিজৰ ঠাইলৈকে যাব, কিন্তু যিবিলাকৰ ভূমি নাই বা গৰাখহনীয়া, নদীৰ বুকুত জাহ গৈছে, তেনেকুৱা মানুহবিলাকক সংস্থাপন কৰিব লাগে, নহ'লে তেওঁলোকে আহি থাকিব। গতিকে চৰকাৰে এইবিলাক ব্যৱস্থা কৰিব লাগে। আৰু দ্বিতীয়তে চৰকাৰৰ এই যিটো শিশুকে ধৰি 3জন মানুহক নিহত কৰিলে, এই নিহত কৰা কাৰ্যক আমি গৰিহণা দিছোঁ। চৰকাৰে আচলতে এই বস্তুটো এৰাই চলিব পাৰিলে, বন্ধুকে যি বা অন্য লাঠি চাৰ্জ দি হ'লেও তেওঁলোকক এই হত্যাকাণ্ডৰ পৰা মানে বিৰত থাকিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি চৰকাৰে কিন্তু তেওঁলোকৰ ওপৰত গুলি চলালে। আৰু এই যদি দেশৰ জনগণৰ ওপৰতে এনেকুৱা হয়, তেতিয়াহ'লে নিৰাপত্তাৰ কোনো নহয়। গতিকে এই কথাখিনি আমি কৈছোঁ। আজি আমি ট্ৰাইবেল সংঘকো লগ কৰিছোঁ, ট্ৰাইবেল সংঘকো আমি কৈছোঁ যে আপোনালোকে আপোনালোকৰ যিখিনি দাবী, সেই দাবীৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে, কিন্তু একে টাইমতে আমি এই কথা কৈছোঁ যে যিখিনি ভূমিহীন মানুহ, যিখিনি নিৰপৰাধী মানুহ, সেই মানুহখিনিক মানে কিন্তু চৰকাৰে সংস্থাৰ ওপৰত ব্যৱস্থা কৰে। আজি এটা কথা আমি তাত পাইছোঁ যে 12জনকৈ মানুহ এতিয়াও নিখোজ হৈ আছে, পৰিয়ালবিলাকে কোনো গম পোৱা নাই, জানিব পৰা নাই ক'ত আছে, জানা নাই তেওঁলোকৰ পৰিয়াল ক'ত আছে, আজিলৈকে জনা নাই। চৰকাৰে জনা উচিত বা আজি ক'ত বা তেওঁলোকক ক'ৰ্টত হাজিৰ কৰা উচিত, ক'ত ৰাখিছে, কি কৰিছে। গতিকে এই কথাবিলাক আচলতে চৰকাৰৰ উচিত হোৱা নাই। গতিকে এই যিসকল এতিয়াও সন্ধানী হৈ আছে, তেওঁলোকক সন্ধান দিব লাগে, চৰকাৰে পৰিয়ালক জনাব লাগে আৰু এই কথাখিনি আমি দাবী কৰিছোঁ চৰকাৰক। গতিকে এইখিনি কথা আমি কৈছোঁ আজি চৰকাৰে এইটো কথা ঠিক, যি বেল্ট, এই ট্ৰাইবেল বেল্টবিলাক মুক্ত কৰিব বিচাৰিছে, কিন্তু একে টাইমত আমি কথা কৈছোঁ যে যিবিলাক ট্ৰাইবেল সংঘ আমি কৈছোঁ, আজি যি ট্ৰাইবেল ভাইসকলক কৈছোঁ আমি যে চৰকাৰৰ ওপৰতো কিন্তু আপোনালোকে নজৰ ৰাখিব, কাৰণ কি উদ্দেশ্যত আজি তেওঁলোকে মানে এই বেদখল উচ্ছেদ কৰিছে সেইটো আমি এতিয়াও জানিব পৰা নাই। কাৰণ এই চৰকাৰখন কিন্তু বৰ সুবিধাজনক চৰকাৰ নহয়, কাৰণ চৰকাৰখন হৈছে ধনী চৰকাৰ, চৰকাৰখন হৈছে বনিয়াৰ চৰকাৰ। গতিকে কালি যদি তেওঁলোকক উচ্ছেদ কৰি, অসমৰ এই মানুহখিনিক উচ্ছেদ কৰি, সাধাৰণ মুছলমানী মানুহ যদি তাতে আনি কালি উদ্যোগ বঢ়াই দিয়ে, তাত কালি যদি ইণ্ডাষ্ট্ৰী বঢ়াই দিয়ে, তেতিয়াহ'লে সেইটো একে কথাই হ'ব, আকৌ ধনী কৰা হ'ব আৰু সাধাৰণ মানুহক মানে বঞ্চিত কৰা হ'ব। গতিকে সেইটো যাতে নহয়, গতিকে সেইটো নজৰ ৰাখিব কৈছোঁ আমি, আৰু আমিও নজৰ ৰাখিম। গতিকে এই ধৰণৰ কামবিলাক যাতে মানে সকলো অসমৰ যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে চবেই নজৰ ৰাখে এইটো কথা। গতিকে আমাৰ কথাখিনি এইখিনিয়ে। প্ৰশাসনৰ ওপৰত যে অধিকাৰ উলংঘন নিশ্চিতভাৱে এইটো হৈছে, কাৰণ এইটো কথা কৈছোঁ আমি যে আজি 50 বছৰ ধৰি তাতে বসবাস কৰিছে, তেনেকুৱা মানুহ আমি পাইছোঁ। 50 বছৰ তাত স্কুল দিছে তেওঁলোকে,
তাত ইলেক্ট্ৰিকেল কাৰেণ্ট দিছে, তাত আজি তেওঁলোকক হেৰি ভোটাধিকাৰ দিছে, তেওঁলোকক মানে আধাৰ কাৰ্ড দিছে, পান কাৰ্ড দিছে, গতিকে এইবিলাক দিছে, দিয়াৰ পিছত তেওঁলোকক মানে উচ্ছেদ কৰাটো কেতিয়াও হ'ব নোৱাৰে। তেওঁ ভাৰতীয় নাগৰিক, এজন ভাৰতীয় নাগৰিকক এই ধৰণৰ কাম কৰাটো সম্পূৰ্ণ এটা মানৱ অধিকাৰৰ বিৰোধী কৰিব। কাৰণ অন্ন বস্ত্ৰ বাসস্থান এইটো ৰাষ্ট্ৰই সংস্থাপন দিব লাগিব, এইটো ৰাষ্ট্ৰৰ কৰ্তব্য আৰু দায়িত্ব। গতিকে এইটো তেওঁলোকে কৰিবই লাগিব। তাকে কৰিবলৈ যাওঁতে যদি মানুহক গুলি কৰি মাৰে, সেইটো আৰু সম্পূৰ্ণ গৰিহণা।